বৰ্তমান আপোনাৰ যিমানখিনি মুছলিম মানুহ এতিয়া বেদখল হৈ আছে সেইটো আমি চিনিয়ে নাপাওঁ। আমাৰ ৰাস্তাতে এতিয়া ঘূৰি ফুৰে, আমি নিজে চিনি নাপাওঁ। ক'ৰ মানুহ আহিছে সেইটো ইমানখিনি নাজানো বাৰু। কিন্তু বৰ্তমান ইমানখিনি মাটি যে আমাৰ অসমীয়া মানুহখিনিয়ে আগতে খাই আছিলে, আজি গোটেই মুছলিম মানুহে বেদখল কৰি ৰাখিছে। গতিকে এইখিনিয়ে আমাৰ প্ৰশাসনক চৰকাৰলৈ অনুৰোধ থাকিলে যাতে আমাৰ মাটিখিনি যাতে আমাৰ আকৌ ঘূৰাই পায়। আৰু ফেন চৰকাৰে খাওকুচি নাৰায়ণপুৰ খাওকুচি বুলি আছে মাটিখিনি। গতিকে এই খাওকুচি মাটিখিনি যাতে খাওকুচি মানুহে ঘূৰাই পায় তাৰ বাবে চৰকাৰলৈ অনুৰোধ থাকিলে। খাওকুচি মুছলিম গাঁও বুলি নাম দিছে আৰু মছজিদো বনাই লৈছে। লগতে যিমানখিনি এতিয়া বাহিৰৰ পৰা যিমানখিনি নগাঁও, আপোনাৰ নগাঁও চামুগুৰি, বঙালমৰা, এনেকৈ যিমানখিনি বাহিৰা মানুহ আহি পেলাই ইয়াত আহি বেদখল হৈ আছে সেইখিনি আমি চিনিয়ে নাপাওঁ মানুহ। প্ৰকৃততে সেইখিনি আমি বাংলাদেশী বুলিয়ে জানো। গতিকে তেখেতলোকে যাতে আমাৰ নিজৰ ভূমিবিলাক এৰি তেখেতলোকে নিজৰ স্থানে গমন কৰক। আৰু যিহেতুকে আমি 1960 প্ৰায় 61 চনৰ ভিতৰত ব্ৰহ্মপুত্ৰ গৰাখহনীয়াত আমি মানে যা গ'লোঁ, আৰু আমি এই নাৰায়ণপুৰৰে মানে মেৰমুখ আমাৰ পোষ্ট অফিচ, আৰু তেতিয়াও আমাৰ মেৰমুখৰ পোষ্ট অফিচ আছিলে, আজিও আমি মেৰমুখৰ পোষ্ট অফিচতে আছোঁ। কিন্তু আমি এনেই লিখিব লাগে ডিক্ৰং, কিন্তু আমি মেৰমুখে লিখি গৈ আছোঁ। কিন্তু কথাটো হ'ল তেতিয়া আমি প্ৰায় 62 চনত চৰকাৰৰ সহযোগত আমাৰ ইয়াত আনি পেলাই 14 ঘৰ মানুহ বহাল। এইটো সঁচা কথা। গতিকে এতিয়া 14 ঘৰৰ পৰা 60 চনৰ পৰা এতিয়াতো ধৰক 70 ঘৰ হোৱাটো স্বাভাৱিক। কিন্তু 70 ঘৰ মানুহ আমাৰ থকাটো হয়। ইয়াত কিন্তু আমাক যেতিয়া বহুৱাইছিলে তাত আমাৰ ইয়াত কোনো মানুহ নাই। ইয়াত আমাক চৰকাৰে মুকলি জেগাত বহাইছে আৰু তাত আমাৰ গুৰিত বহোৱা নাই। কিন্তু আমি প্ৰায় 77 চনমানত গম পাইছোঁ যে মনে মনে কোনোবাই আমাৰ ইয়াৰ মানে মাটিটো, আমাৰ নামৰ মাটিটো ধৰি লওক আপোনাৰ পতা কৰাৰ চেষ্টা কৰিছে। আৰু তাৰ ওপৰত আমি মানে চৰকাৰৰ গুৰিত গৈ বহুতবাৰ জনোৱাৰ পাছত আমাক NR কেছ কৰিবলৈ ক'লে, আৰু NR কেছ কৰাৰ পাছত NR কেছত আমাক মানে এইটো কাৰ আছিলে আমি নাজানো, বা তেখেতলোকেও ইয়াত বহা নাই, আমিও দেখা নাই। আমাক চৰকাৰে দিছিলে। চৰকাৰে দিছিলে। চৰকাৰে আমাক 14 ঘৰ মানুহ ইয়াত বহুৱাইছিলে। আমি শিলিখাগুৰি মানুহ, শিলিখাগুৰি নহয়, আমাৰ ৰেভিনিউ হ'ল তিনটীয়া, আৰু এই মেৰমুখ বুলি যিটো এৰিয়া, মেৰমুখ এৰিয়াৰ ভিতৰত তিনটীয়া গাঁৱৰ আমি সকলোৱে তিনটীয়া গাঁৱৰ 2-1 মানুহ এতিয়া আপোনাৰ বাহিৰৰ পৰা আহিছে। বাহিৰৰ যদিও মানে সেই মানুহখিনিয়ে কাক বহুৱাইছে সেইবোৰ তথ্য তেখেতলোকে জানিব। আমাৰ তথ্যটো, আমাৰ যিখিনি মানুহ আছে আপুনি এতিয়া তথ্য চাব পাৰে, গোটেই তথ্যখিনি মোৰ হাতত আছে। এই তথ্যখিনি মানুহ আমাক চৰকাৰে বহুৱা, আৰু এই মানুহখিনি আমাৰ আগৰ দৰে আছোঁ। আৰু কিছু সংখ্যক মানুহ বাঢ়িছে, এইটো বঢ়াটো স্বাভাৱিক কথা আজি 60-65 বছৰে। গতিকে ইয়াৰ ওপৰত আজি আমি কিছু কথা জানিব পাৰিছোঁ যদিও আমি তাৰ ওপৰত নাযাওঁ, কাৰ কি চিন্তাৰে কেনেকৈ কথাখিনি কৈছে এইখিনি নহয়। আমি চৰকাৰক এটাই দৃষ্টিগোচৰ আগৰ পৰা কৰি আহিছোঁ, আৰু প্ৰত্যেকবাৰেই কৰি আহিছোঁ যে আমাৰ মাটিখিনি চৰকাৰীকৰণ যিহেতুকে নহয়, চৰকাৰে বহুৱা মাটি, আৰু এইখিনি মাটি কেতিয়াবা কোনোবাই আজি আমি কোৱা শুনিছোঁ যে এইটো গেজিং মাটি। গেজিং নহয়, ইয়াত গেজিং মাটি নাই। গতিকে আমাৰ চৰকাৰে মাত্ৰ আমাক পটা দিয়া নাই, আৰু বহুতবাৰে আমাক মানে চৰকাৰে পটা দিয়াৰ নানান ধৰণৰ কাম কৰি গৈছে যদিও আমি শেষত পটাটো নাপাওঁগৈ, আৰু এনেকৈ আমি থাকি গৈ আছোঁ। আৰু আমি খাজনা দিয়াৰো বহুতবাৰ চেষ্টা কৰিছোঁ, কিন্তু নহয়। কিন্তু আমাৰ এই মানুহখিনি ভূমিপুত্ৰ, খিলঞ্জীয়া আৰু গৰীয়া মানুহ। ইয়াত কোনো এটা মানুহ মানে বেলেগ মানুহ নাই। তাৰ মাজত বাহিৰৰ যিখিনি মানুহে 2-এজনে কাৰোবাক বহুৱাইছে, সেইখিনি মানুহ কিবা থাকিব পাৰে। এইখিনি তদন্ত কৰি ইয়াৰ পৰা উচ্ছেদ কৰিলে হৈ গ'ল। আমি তেনেকৈ দেখা নাই। যদি আমি তদন্ত কৰোঁ, হয়তো ৰাইজে তদন্ত কৰে, ক'ৰবাত 2-এজন ওলাব পাৰে, তাত আমি ক'বলগীয়া কথা নাই। কিন্তু আমাৰ এইখিনি খিলঞ্জীয়া ভূমিপুত্ৰ গৰীয়া মানুহ। এইটো আমাৰ নাৰায়ণপুৰ পঞ্চায়ত খাওকুচি মুছলিম গাঁও। আৰু ইয়াত আমি যিখিনি থলুৱা মানুহ আছোঁ, আমি ডাইৰেক্ট আমি সংখ্যালঘু মুছলমান, আমি গৰীয়া মানুহ হয়। ইয়াত এতিয়া সেই মানুহে তাৰমানে বিভিন্ন ধৰণৰ কথাবোৰ ওলাই আছে, ধৰক কৈ আছে আমি ক'ৰবাত বাহিৰা মানুহ আছোঁ, বাহিৰা মানুহ ৰাখিছোঁ, বাহিৰা মানুহ সংস্থাপন দিছে। কিন্তু আমি জনাত আমাৰ এতিয়া আগৰজনে কৈয়ে গৈছে, আমাৰ বোপা ককা দিনৰ পৰা ধৰক ইয়াত বসবাস কৰি আছে। আমিতো ইয়াতে জন্ম, আৰু বিশেষ তাৰ কিমান চনত 4 পুৰুষলৈকে গোটেই ইয়াত গৈ আছে। আৰু তাৰ মাজত আমাৰ গৰীয়া মানুহ আজিলৈকে আমাৰ মিয়াৰ লগত আমাৰ কোনো সম্পৰ্ক নাই, বা ইয়াত কোনোবা মিয়া আছে, কিবা আছে। যদি মিয়াও ক'ৰবাত আছে, তেখেতলোকে যদি আমাক দেখায়, তেখেতলোকেও সহযোগ কৰে, আমি তাতো সহযোগ কৰিম। আমিও তেখেতলোকক সহযোগ কৰি ক'ত আছে কেনেকৈ আমি সেইবোৰ বিচাৰি হ'লেও উলিয়াম। আৰু যিবোৰ কিছুমানে কয় আমাৰ গাঁওখন 250 ঘৰ মানুহ নহয়, এনেই আমাৰ গাঁওখনত 130 ঘৰমান মানুহ আছে। 130 ঘৰৰ মাজত আপোনাৰ কিছুমান
এতিয়া নিৰ্মল গগৈ ধৰক আপোনাৰ হৰেশ গগৈ, নিৰ্মল গগৈয়ে বহাইছে 12 ঘৰমান মানুহ, হৰেশ গগৈয়ে বহুৱাইছে আপোনাৰ 15 ঘৰ মানুহ, আৰু জয়গুৰু বনিয়াই বহাইছে 12 ঘৰ মানুহ, আৰু বনিয়া সম্প্ৰদায়ে বহাইছে 3 ঘৰ মানুহ, উৎপল হাজৰিকাই বহাইছে আপোনাৰ 3 ঘৰ মানুহ, হিতেশ্বৰ বনিয়াই বহাইছে 3 ঘৰ মানুহ, বৰ্তমান মানুহ দাসকলে 12 ঘৰ মানুহ তেখেতলোকে বহাইছে। যদি কোনোবা চৰকাৰে তদন্ত কৰিবলৈ বিচাৰে আমি তাতো সহযোগ কৰি আমাক বিচাৰে, তেখেতলোকে জানিব, তেখেতলোকে আমাকতো মাটি দিওঁতো আমি গম নাপাওঁ, মানুহবোৰ বহিলত কিন্তু দেখিছোঁ, মানুহ এতিয়া চিনি পাইছোঁ তেখেতলোকে ক'ৰবাত তিনিটিয়াও আহিছে, কোনোবা তিনিটিয়া আহিছে, কোনোবা শিলিখাগুৰি আহিছে, কোনোবা খানিবুৰিৰ পৰা আহিছে, গৰিয়ামূলক মুছলমান, কিন্তু তেখেতলোকে বিকিছে। যদি তাতো কোনোবা সোমাই আছে ধৰক তেখেতলোকে বিচাৰিলে চালে কেনেবাকৈ যদি তেখেতলোকে চাই তাত কোনোবা 2-এজন ওলাবও পাৰে, আমিতো সেইটো নাজানো, সেইটো আমিও সহযোগ কৰিম। আপোনাক কৈছোঁ তাত আমি সহযোগ কৰি তেখেতলোকৰ লেখীয়া যদি মানুহ থাকে আমি ধৰি হ'লেও উলিয়াই বাহিৰ কৰি দিম। কিন্তু অসম চৰকাৰক বা আমাৰ মুখ্যমন্ত্ৰী ছাৰে যিটো আমাক বিচাৰি আছে সেইটোত আমি সম্পূৰ্ণ সহযোগ দিম, তেখেতলোকৰ লগত আমি সমৰ্থনত আছোঁ। আৰু আমাক মুঠতে আপোনালোকে এই বস্তুটো আমাৰ যি মাটি আজিলৈকে আমাৰ পতা হোৱা নাই, পতাটো আমাৰ যি হোৱা নাই সেই পতাটো যাতে আমাৰ চৰকাৰে আমাক কৰি দিয়ক। আমাৰ দেউতাহঁতে আমাৰ কাগজ পত্ৰ দেখুওৱা মতে আপোনাৰ 62 চনতে আমাৰ ইয়াত বৰ্তমান বহুৱাইছিলে, সেই সম্পৰ্কত আমি ইয়াতে জন্মগত কৰিলোঁ, বা আমাৰ ককাহঁত ইয়াতে আছিলে, বা আমি ককাহঁতৰ লগত আমি সৰু হৈ থাকোঁতে আমাৰ ককা কিছু ঢুকালে। আজি 62 চনৰ পৰা আমি ইয়াত বৰ্তমান বসবাস কৰি আছোঁ। ইয়াত আমি পূবে পশ্চিমে উত্তৰ দক্ষিণে যিখিনি মানুহ আমাৰ অসমীয়া মানুহ আছে তেখেতসকলৰ লগত আমি ভাই ককাই হিচাপত সদায় অহা যোৱা, তেখেতসকলে আমাৰ ঘৰলৈ আহে, আমি তেখেতসকলৰ ঘৰলৈ যাওঁ, তেখেতসকলে আমাৰবিলাকৰ ঘৰত চাহ তাহ পানী খায়, আমি তেখেতসকলৰ ঘৰত চাহ তাহ পানী খাওঁ। আজিলৈকে আমাৰ এইখিনি মানুহৰ লগত আমাৰ কোনোদিন বিচ্ছেদ হৈ পোৱা নাই। আজি আমাৰ গাঁওখনত যি আপোনাৰ 13 ঘৰ মানুহ ইয়াত বহুৱাইছিলে, এই 13 ঘৰৰ ভিতৰত হয়তো 60-62 ঘৰ হ'ব পাৰে আজি 62 চনৰ পৰা। এই 2-4 ঘৰ মানুহ এনেকৈ বাঢ়ি গৈ আছে। কিন্তু যিসকল ব্যক্তিয়ে বাহিৰা মানুহখিনিক আনি বহুৱাইছে, সেইখিনি ধৰক তিনিটিয়া মানুহ কিছুমান বহুৱাইছে, কিছুমান আউনিবই মানুহ বহুৱাইছে, তেখেতসকলক বহুৱাই পেলাই আমাৰ ইয়াত বৰ্তমান গাঁওখন দিনক দিনে অকণমান ডাঙৰ হৈ গৈছে, আৰু আপোনাৰ 130-140 ওপৰত মানে ঘৰটো হৈছে। এইবিলাক নগাঁও বাঙালমাৰ বৰ্তমান বাংলাদেশী মানুহ আমাৰ ইয়াত বৰ্তমান আমি দেখা নাই, যে এইজনী যে বাংলাদেশী মানুহ বুলি আমি ফটকৈ কৈ দিব পৰা নাযাব যে এইজনী বাংলাদেশী, আমিতো দেখা নাই। আৰু বাঙালমাৰ পৰা অহাও মিয়া দেখা নাই, বা আপোনাৰ বাহিৰা দেশৰ পৰা আমাৰ ইয়াত যে আহি পেলাই কোনোবাই বসবাস কৰিছে আমি সেইটো, কিন্তু আমি জানো যে তিনিটিয়া শিলিখাগুৰি এইখিনি মানুহ বৰ্তমান আমাৰ ইয়াত দিনক দিনে মানে বস্তুটো বাহিৰলৈ হৈ গৈ আছে। 45 বিঘা মাটিত আমাক যিটো বসবাস কৰিবলৈ আপোনাৰ এই 13 ঘৰ মানুহক দিছিলে, কিন্তু এই 13 ঘৰ মানুহে বৰ্তমান মাটি বেছি বা এনেকৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আনি ইয়াত বৰ্তমান বহুওৱা নাই। ইয়াত বহিছে কাৰোবাৰ ছোৱালীজনী গাঁৱৰ ল'ৰা এটা বিয়া পাতিছে, তেখেতসকলক বহি আমাৰ জনসংখ্যা বৰ্তমান বাঢ়ি গৈ আছে, আমাৰ ইয়াত বেলেগ হৈ গৈ আছে। আজি আমিয়ে কৰিছিলোঁ আগতে দখল, খেদিলে আমাক, হেৰি গৰু মাংস খাই মেলি আমাক ঘৰলৈ দলিয়াই দিয়ে। আমি খেতি কৰিলোঁ বহুত দিন, তাত খেতি কৰি আমি থাকিব নোৱাৰিলোঁ। আমি খাজানা ভৰি আছোঁ আজিলৈকে, খাজানা পইচা আমি আজিলৈকে দিয়ে আছোঁ আপোনালোকক। তাত কাটিবলৈ লগলো নাকাটে, মজিদাই কৈছে আপোনালোকক মাটি দিলে, আপোনালোকৰ মাটি খাজানাটো আমি কাটিব নোৱাৰোঁ, মাটিটো আমি পাব লাগে ঘূৰাই। আপোনাৰ মাটি আছিলে? অঁ, আমাৰো মাটি আছে। কিমান আছে মাটি? 5 বিঘা আছে চাহ। আমাৰ 4 ঘৰ আহিছিলে, এতিয়া 250মান মানুহ হ'ব। ক'ৰ পৰা আহিছে বুলি? নগাঁও, বিহপিয়া, য'ৰ মানুহ আহিছে। এহেঁতৰ খেতি কৰিছিলোঁ আমি, ঘেঁহু ধানৰ খেতি কৰিলোঁ 2 বছৰ, আহু এবছৰ কৰিলোঁ, নোৱাৰিলোঁ থাকিব। আমি কি কৰে তেওঁলোকে খেতি কৰে? তেনে খেদে দা চাউল লৈ পেলাই আমাক মাংস চাংস দলিয়াই দিয়ে, থাকিব নোৱাৰোঁ আমি। এতিয়া দিন হ'ল এইটো, বহুত দিন হ'ল এইটো। আৰু এতিয়া আমাৰ মন্ত্ৰীয়ে এতিয়া মানে এতিয়া উচ্ছেদ কৰি আছে য'ত ত'ত। আমাৰতো কৰি দিলে আমি ভাল পাওঁ, আমাকো দিলে আমাৰ দুখীয়া মানুহ, গোটেই হাজিৰা কৰা মানুহ। গেজিং সেইটো এই খাৰগুচি গেজিং, এতিয়া সিহঁতে মুছলিম গাঁও বনাই দিলে সিহঁতে।